লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি ঈদগাহ মৈদান আছে ঈদগাহ মৈদানসমূহত সমূহে নামাজ আদায় কৰিছে আৰু তাৰ পিছতে আচলতে সকলে বিশ্ব শান্তি আৰু ভাতৃত্ববোধভাৱে দোৱা কৰিছে। আমি কিছু পৰিৱেশ দেখুৱাই দিম। এইদৰে বৰপেটাৰ ঐতিহাসিক ভেল্লাৰ যিখন দুৰ্গাপুৰ ঈদগাহ মৈদান আছে, এই দুৰ্গাপুৰ ঈদগাহ মৈদানত এইদৰে কেইবাশতাধিক লোকে সমূহীয়াভাৱে নামাজ আদায় কৰিছে আৰু নামাজ আদায় কৰি তেওঁলোকে ইজনে সিজনক মৰম আদৰ যেনে যাচিছে। আমি যদি সম্ভৱ যদি হয় কিছু ব্যক্তিৰ লগত কথা বতৰা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকে এমাহ ৰোজা ৰাখিছে, উপবাসে থাকিছে, তাৰপিছত ইয়াতে সমূহীয়াভাৱে নামাজ আদায় কৰিছে, গতিকে কেনেকুৱা লাগিছে? আজি এটা হ'ল ইছলাম ধৰ্মৰ এটা পবিত্ৰ উৎসৱ। আমি আজি সমূহীয়াভাৱে ইয়াত নামাজ পঢ়িছোঁ। 30টা ৰোজা ৰাখি আজি আমি ইয়াত নামাজ পঢ়ি আজি এটা ফূৰ্তিৰ দিন আৰু এই নামাজ পঢ়ি আজি আমি গোটেই বিশ্বৰ কাৰণে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে শান্তি সম্প্ৰীতি অটুট ৰাখে। কিবা ক'ব নেকি? আজি এটা বিশেষ দিন, আজি আৰু ফূৰ্তিৰ দিন, আজি আৰু বিশেষ নকওঁ আৰু। এইদৰে আচলতে সকলোৰে মন উৎফুল্লিত হৈছে, সকলোৰে মন আনন্দৰে ভৰি পৰিছে। আৰু এগৰাকী যুৱক আছে, ভাইটি নামাজ পঢ়িলা? পঢ়িলোঁ, নামাজ পঢ়িলোঁ। ৰোজা ৰাখিছিলে? ৰোজা ৰাখিছিলোঁ, একমাহ পুৰা ৰোজা ৰাখিছোঁ। আৰু আজি ঈদৰ পবিত্ৰ ঈদৰ দিন, পুৰা ৰমজান মাহৰ ঈদৰ দিন। আৰু আজি আল্লাহৰ ওচৰত এটা দোৱা কৰিছোঁ যে জুবিন দাই সোনকাল ন্যায় পাওক, সেইটোৱে আল্লাহৰ ওচৰত প্ৰথম দোৱা কৰিছোঁ সেইটোৱে। আৰু গোটেই বিশ্ববাসী ভালে ভালে থাকক সেয়ে দোৱা কৰিছোঁ আল্লাহৰ ওচৰত, সেয়ে কামনা যে সকলোৱে সুখে সন্তোষে থাকক আৰু সেয়ে আৰু উন্নতি হওক, সকলোৰে উন্নতি হওক। এইদৰে আচলতে বিভিন্নজনে বিভিন্ন প্ৰকাৰে আচলতে দোৱা প্ৰাৰ্থনা কৰিছে, সৃষ্টিগত আচলতে দোৱা কৰিছে, আল্লাহৰ ওচৰত দোৱা কৰিছে। আৰু যদি সম্ভৱ যদি হয় আৰু কিছু ব্যক্তি আমি তেওঁলোকৰ সৈতে কথা বাৰ্তা পাতিব চেষ্টা কৰিম। এইদৰে চাওক এটি সুন্দৰ পৰিৱেশ, ইজনে সিজনক মৰম যাচিছে। বৰপেটা জিলাৰ যি ঈদগাহ মৈদান আছে, ঈদগাহ মৈদানসমূহত এইদৰে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে ঈদৰ নামাজ আদায় কৰিছে। আৰু এগৰাকী ব্যক্তি আছে, আমি তেওঁলোকৰ সৈতে কথা বাৰ্তা পাতিব চেষ্টা কৰিম। সচেতন ব্যক্তি, কি ক'ব ঈদৰ সমূহীয়া নামাজ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হয়? আচলতে আমাৰ ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ আৰু ৰমজানৰ 30টা ৰোজা ৰখাৰ পিছত আমি আজি সমূহীয়া নামাজ পঢ়িলোঁ। আৰু এই নামাজত আমি বিশ্বৰ শান্তিৰ হকে দোৱা কৰিলোঁ আৰু মানৱ জাতিৰ কল্যাণৰ কাৰণে আমি দোৱা কৰিলোঁ। আৰু অনাগত দিনবিলাক যাতে আমাৰ সুখ শান্তিময় আগবাঢ়ি যায় তাৰ কাৰণে আমি গোটেইবিলাকে একত্ৰিত হৈ দোৱা কৰিলোঁ। আৰু ভাল লাগিল, আমি গোটেই আমাৰ গাঁওখনৰ গোটেই মানুহখিনি লগ হৈ এই ঈদগাহ মৈদানত আমি একত্ৰিত হৈ নামাজ পঢ়িলোঁ। আৰু এনেকুৱা আমাৰ বছৰত দুবাৰে পাওঁ আমি, এবাৰ এই ৰমজান মাহৰ শেষত ঈদত, আৰু বকৰি ঈদ অৰ্থাৎ কোৰবানী ঈদ বুলি কয় আমি, তেতিয়া ঈদুল জোহাত আমি গোটেই মানুহখিনি একত্ৰিত হৈ নামাজ পঢ়ি আমাৰ খুব ভাল লাগে। গতিকে বহুত দূৰ সকলো দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে একগোট হয়। আৰু শেষত এই গোটেইবিলাকৰ কাৰণে গাঁওবাসীৰ মাজত একতাটো থাকে, ভাতৃত্ববোধ থাকে। আৰু সেয়ে আমাৰ শান্তি কামনা কৰা হয় গোটেই বিশ্বৰ হকে। আৰু এগৰাকী ব্যক্তি চাবিতে সৈতে কথা বাৰ্তা পাতিম। যিহেতু শান্তিপূৰ্ণ শৃংখলাবদ্ধভাৱে নামাজ আদায় কৰা হৈছে, বিভিন্ন প্ৰান্তত শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰা হৈছে, গতিকে ইয়াতে শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰা হয়, কিমানমান মানুহ হ'ব পাৰে? অতি শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে ভেল্লাৰ ঐতিহাসিক যি ঈদগাহ মৈদান আছে, এই ঈদগাহ মৈদানত ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ ইতিমধ্যে সম্পন্ন হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ ইয়াত হাজাৰধিক লোকে এই ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে। নামাজৰ পিছত আপোনালোকে নিশ্চয় দোৱা কৰিছে, কি দোৱা কৰিছে? নিশ্চয়কৈ আমি এই নামাজৰ অন্তত আমি সকলোৱে সমূহীয়াভাৱে দোৱা মনাজাত কৰিছোঁ। দেশৰ উন্নতি প্ৰগতিৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে শান্তি বিৰাজমান হয়, সকলোৰে মনত যদি সমন্বয়, ঐক্য আৰু সম্প্ৰীতিৰ মনোভাৱ উজ্জীৱিত হৈ পৰে, আৰু সকলো যদি শান্তিৰে এইখন পৃথিৱী সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ কৰিব পাৰে, তাৰ বাবে সকলোৱে সমিলমিলেৰে আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ। অতিকৈ আনন্দ আৰু উৎসৱৰ দিন, আৰু এই আনন্দ উৎসৱৰ দিনটোতে সকলোৱে আচলতে ঘৰলৈ আহে, যিমান দূৰত নাথাকে কিয় সকলোৱে ঘৰলৈ আহিবই। আৰু আহি তেওঁলোকে সমূহীয়াভাৱে নামাজত অংশগ্ৰহণ কৰিব, আৰু নামাজত অংশগ্ৰহণ কৰি ইজনে সিজনক আলিংগন কৰিব, ইজনে সিজনক কৰ্মৰত কৰিব, আৰু ইজনে সিজনক মৰম চেনেহ আদৰ যাচিব, আৰু বিশ্ব শান্তি